যেতিয়া এটা পৰীক্ষা হয় কোনো ছাত্ৰ ছাত্ৰীয়ে মন্ত্ৰী বিধায়কৰ ওচৰত গৈ এপ্ৰ'চ নকৰে যে আমাক আপোনালোকে সহায় কৰক। আজি যি কেইগৰাকী লোকসেৱা আয়োগৰ অধ্যক্ষ বা সদস্য আছে গোটেই কেইগৰাকী কৰবাত নহয় কৰবাত অসম চৰকাৰৰ বিষয়া আছে। আমাৰ আটাইৰে লগত ব্যক্তিগত সম্পৰ্কও আছে। কিন্তু আপোনালোকে যদি নিজৰ জীৱনত অনুভৱ কৰে যে আপোনালোকৰ এজনেও লোকসেৱা আয়োগৰ পৰীক্ষা দি উঠি অকণমানো অনুভৱ কৰা নাই যে মন্ত্ৰী এজনক গৈ লগ কৰো, MLA এজনক গৈ লগ কৰো, বিষয়া এজনক গৈ লগ কৰো, কৰবাত মোৰ নামটো কাটি যাব। আৰু যদি আমি চাব যাওঁ আজি আমাৰ ভাইবা ভৌচিক 711 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, 235 গৰাকী চূড়ান্ত হৈছে। এই চূড়ান্ত হোৱা প্ৰাৰ্থীসকলৰ মাজতে আমি যদি কৰবাই কোনোবাত এটা বা দুটা নম্বৰৰ যদি আমি বদলাই দিলোহেঁতেন অকল মাত্ৰ ভাইবা ভৌচিক, ইয়াৰ মাজত 50 জন নাথাকিলেহেঁতেন, বেলেগ 50 জন ইয়াত আহি বহি থাকিলেহেঁতেন। কিন্তু আজি যি 50 জনে নাই পোৱা, 711 ভিতৰত 235 গৰাকীয়ে পাইছে, বাকী 500 জনে পোৱা নাই। কিন্তু 500 জনৰ এজনেও ফেচবুক, সামাজিক মাধ্যম, কোৰ্টত যোৱা নাই যে কৰবাত আমাক বঞ্চিত কৰা হৈছে। They have accepted যে ইয়াতকৈ আমি পোৱা নাই। কিন্তু যিসকলে পাইছে স্বচ্ছতাৰ ভিত্তিত পাইছে। এই হলটোত এজনো মুখ্যমন্ত্ৰীৰ আত্মীয় নাই, এজনো কোনো মন্ত্ৰীৰ আত্মীয় নাই, এজনো কোনো বিধায়কৰ আত্মীয় নাই, আৰু কোনেও টকা পইচা দিব পৰা সামৰ্থ্যৱান পৰিয়ালৰ পৰা ইয়াত এজনো অহা নাই। অন্ততঃ ACSৰ ৰিজাল্ট দিয়াৰ পিছত সামাজিক মাধ্যম বা টেলিভিছন, দূৰদৰ্শনত যিখিনি আলাপ আলোচনা হৈছে তাৰ পৰা এইখিনি কথা আমি ধাৰণা কৰিব পাৰোঁ। ইয়াৰ মাজতে আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৌধুৰী ডাঙৰীয়াই মোক কৈ গৈছে যে এই 235 গৰাকী ষ্টুডেণ্টৰ মাজতে 10-12 গৰাকী এনেকুৱা ষ্টুডেণ্ট আছে যাক যদি আমি ভালকৈ এনকাৰেজ কৰিব পাৰোঁ অহাবাৰ তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব। এই অবজাৰভেশ্যনটো মোক কোনে দিছে? লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে দিছে যে ছাৰ, মই যিখিনি ল'ৰা ছোৱালীক আপোনাক দিছো তাৰ পৰা 10 গৰাকীক আপুনি যদি এবছৰৰ কাৰণে ষ্টাডি লিভ দিয়ে, ভাল কৰি পঢ়াৰ সুবিধা দিয়ে, তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব।